মই আছোহি আজি মাকুম অঞ্চলৰ ডিমহুলা আৰু আপোনালোকে শুনিছে চাগে মাকুমৰ কেবাখনো গাঁৱৰ চকলেটৰ খেতি কৰি আছে আইদৰ ওচৰত আছে এইখিনি গোটেইখিনি দেখিছেনে সাধাৰণ নাৰী নহয় এইখিনি গোটেইখিনি চকলেটৰ খেতিয়ক আজি চকলেটৰ ভিডিঅ'টো বনাইছো এইটো উদ্দেশ্য আমাৰ নহয় যে আমি যে কিমান লাখ টকা ঘটিছো এই মানুহকিজনে কিমান ঘটিছে লাভৰ বাহিৰেও আমাৰ কিছুমান অসুবিধা আহে যোনখিনি আমি ফেচ কৰিবলগীয়া হয় এই খেতিটো মানে বেমাৰ কেনেকৈ ঠিক কৰিব পাৰি কেনেকৈ কলম দিব লাগে বিশেষকৈ ফেব্ৰুৱাৰী মাহটো আমি যিহেতু অইন গছও আমি কলম দিওঁ প্ৰুনিং কেনেকৈ কৰিব লাগে গোটেইখিনি আজি মই দেখাবলৈ আহিছোঁ আৰু প্ৰথম অকল চিনাকি কৰি দিছোঁ এয়া হ'ল শৰ্মিলা বাইদেউ নমস্কাৰ মোৰ নাম শৰ্মিলা কোঁৱৰ মই লাংগাচি গাঁও পঞ্চায়তৰ জীৱিকা সখী লগতে এগৰাকী চকলেট খেতিয়ক বুলি ক'ব পাৰি তাৰে চকলেট খেতিত হোৱা অসুবিধাবিলাক কেনেকৈ ধৰণে নিৰ্মূল কৰিব পাৰোঁ তাৰ বিষয়ে ভাইটিক মাতি পঠিয়ালোঁ তেখেতৰ কিছু অভিজ্ঞতা আছে তেখেতৰ অভিজ্ঞতাৰে আজি যথেষ্ট উপকৃত হ'ব মোৰ লগতে মোৰ সহযোগী অনিমা আছে আমাৰ BDSP বাইদেউ আমাৰ লাংগাচি পঞ্চায়তৰ এয়া কৃষি সখী আমাৰ সাবিত্ৰী পশু সখী আমাৰ সাবিত্ৰী থাপা কোঁৱৰ এয়া আছে আমাৰ সংযোগ সখী মালবিকা মৰাণ এয়া আছে আমাৰ অসমী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী মণি গগৈ বাইদেউ নমস্কাৰ আমি আটাইকেইগৰাকীকৈ আমি চকলেট এগৰাকী খেতিয়ক বুলি ক'ব পাৰোঁ সেইকাৰণে আমি আজি এই চকলেট খেতিৰ বিষয়ে যিমানখিনি আমি অসুবিধা পাইছোঁ এই ভাইটিৰ জৰিয়তে মানে নিৰ্মূল কৰিবৰ কাৰণে অকণমান প্ৰয়াস কৰিছোঁ তাতে আপোনালোকে ভাইটি দেখুৱাই দিবা আমি যাতে এই আমাৰ চকলেট গছত যাতে ফলবোৰ কেনেকৈ ৰখে আৰু কলম কেনেকৈ দিয়ে সেইখিনি কথা আমাক যদি জনাই দিয়ে আমি উপকৃত হ'ম যি পাৰোঁ এইটো মাহত মানে যি কৰে আজিকেইটা গোটেইকেইটা আজি দেখাই দিব বিচাৰিম প্ৰথম প্ৰুনিংলৈ আহোঁ যিহেতু এইটো মাহ ফেব্ৰুৱাৰী মাহটো আমি কলম দিওঁ তো কলম দিলে কি হয় ধৰক চকলেট গছজোপা কিছুমান দৰকাৰী কিছুমান অদৰকাৰীও ইয়াত ডাল আছে অদৰকাৰী ডাল থাকিলে আপোনাৰ এইটো সময়ৰ পৰা বাৰিষা যিহেতু আৰম্ভণি হৈছে খুব ব্লেক পট আপোনাৰ যোনটো বেমাৰ সেইটো দেখা দিয়া যায় যিহেতু আপোনালোকে দেখিব পাৰে যে চকলেটখিনি প্ৰায় কিছুমান আপোনাৰ গেলি গৈছে দেখিছেনে এইটো কেলৈ গেলিছে কাৰণ ইয়াত আপোনাৰ গছজোপা যিমানটি পৰিমাণত হাৱা পাব লাগে বতাহ পাব লাগে ইয়াত যিমানটি ৰ'দ পাব লাগে পোৱা নাই আৰু ছেকেণ্ড কথা ইয়াৰ নিউট্ৰিশ্যন ভেলিউটো আপোনাৰ যিমানটি পাব লাগে এজোপাই গছ পোৱা নাই এতিয়া আমি প্ৰথম কি কৰিব লাগিব যিহেতু এইটো মাহ প্ৰুনিং কৰোঁ আমি কোনখিনি ডাল দৰকাৰ নাই সেইবোৰ কাটি দিম যাতে ইয়াত ভাল পৰিমাণে বতাহ আৰু ৰ'দটো পোৱা যায় প্ৰথম কথা আপোনালোকে দেখিব পাৰে যে চিধা কিছুমান ডাল ওলায় ওপৰলৈ গুচি যায় যিহেতু চকলেট গছজোপা আমাৰ দৰকাৰ নাই যে কিমান ডাঙৰ হৈছে আমাৰ কোনো কথা নাই আমাৰ মেইন কথা হ'ল কি গছজোপা আমি কম ডালত আমি কিমান প্ৰডাকশ্যন ল'ব পাৰোঁ এতিয়া চাওক এইটো ডাল দেখিব পাৰিছে আপোনালোকে ওপৰলৈ গৈ আছে ওপৰলৈ চিধা ডাল আমি কেলৈ কাটোঁ মই প্ৰথম কথা জনাই দিব বিচাৰিছোঁ গছ এজোপা যেতিয়া আমি ৰুওঁ এই চিধা গছজোপা মেইন যোনটো ট্ৰাংক মেইন ব্ৰাঞ্চ যোনটো এই গছজোপাৰ ইয়াত আমাৰ নাইট্ৰজেন জমা হয় যিকোনো গছতে অকল চকলেটৰ নহয় নাইট্ৰজেন যেতিয়া জমা হয় নাইট্ৰজেন জমা হোৱা মানে কি ধৰক আমি যদি ইউৰিয়া দিওঁ মেটেকা দিওঁ তেতিয়া কি হয় আমি মেটেকা বা ইউৰিয়াৰ পৰা নাইট্ৰজেন প্ৰডিউচ হয় আৰু নাইট্ৰজেন যদি গছজোপা বেছি পায় তেতিয়া গছজোপা ডাঙৰ হৈ যায় বেছি যদি নাইট্ৰজেন জমা হৈ যায় তাত ফল লগা কম হৈ যায় আৰু বেমাৰ বেছি দেখা দিয়া যায় আমাৰ মেইন এইম হ'ব এতিয়া গছজোপাত যিমান এনেকুৱা সুবিধা কৰি দিওঁ যে গছজোপা সেই কাৰ্বহাইড্ৰেট বেছি ষ্ট'ৰ কৰিব পাৰে কথাটো গম পালে এতিয়া মানে আমি ইয়াত গছজোপাক নাইট্ৰজেন দিলে নহ'ব নাইট্ৰজেন দিলে গছজোপা ডাঙৰহে হ'ব তাৰপিছত কাৰ্বহাইড্ৰেট জমা হয় কাৰ্বহাইড্ৰেট জমা হ'লে গছ এজোপাত ফুল ফুলে কথাটো পাৰ্থক্যটো গম পালে যদি নাইট্ৰজেন জমা হয় গছজোপা ডাঙৰ হ'ব যদি কাৰ্বহাইড্ৰেট জমা হয় গছজোপাত তেতিয়া ফুল বেছি লাগে ফুল যদি লাগে ফলটো অভিয়াছলি হ'বই পলিনেশ্যন হ'লে মানে এতিয়া কথাটো হ'ল কি কোনবোৰ ডালত এতিয়া নাইট্ৰজেন জমা হ'ব কোনবোৰ ডালত এতিয়া কাৰ্বহাইড্ৰেট জমা হ'ব আমি সেইটো জানিব লাগিব এতিয়া ইয়াত আপোনাৰ নাইট্ৰজেন জমা হয় মেইন ব্ৰাঞ্চডালত ঠিক আছে ট্ৰাংকডালত আৰু এইকেইডাল দেখিছে যে ছাইডত যে গৈছে ইয়াত কাৰ্বহাইড্ৰেট গছৰ জমা হয় অকল চকলেটৰ নহয় যিকোনো গছৰ ঠিক আছে আপেল গছৰ হওক বা বেলেগ অন্য গছৰ হওক আপোনাৰ এতিয়া আমাৰ এইম হ'ব যে যোনখিনি অদৰকাৰী ওপৰলৈ চিধাকৈ গৈ আছে ডালকেইডাল কাটি দিওঁ যাতে ইয়াত মানে নাইট্ৰজেন জমা হোৱা জেগাটো নাথাকে কিন্তু আমি এইডালটো কাটি দিব নোৱাৰোঁ কাৰণ গোটেই গছজোপা হোল কৰি আছে চ' আমি ইয়াত দেখিছোঁ যে কিছুমান এইবোৰ আমি কাটি দিছোঁ এনেকৈ কাটি দিছোঁ এইটো যিহেতু কলম দিয়াই মাহ হয় পটকৈ মানে ৰিগ্ৰ' হয় ইয়াত আপোনালোকে হালধি লগাই দিব পাৰে যদি আপুনি ৰাসায়নিক কিবা ইউজ কৰিব বিচাৰে তেতিয়া আপোনাৰ চাপ যোনটো আছে বা জীৱনী দৰৱটো সেইটো এনেকৈ দি দিব পাৰে লগাই দিব পাৰে যদি আপোনালোকে এইবোৰ ইউজ কৰিব মন নাই তেতিয়া ফুটছাইও দিব পাৰে
আটাইতকৈ ভাল হালধি জৰাই দিওঁ কিন্তু এইটো মাহত সৰু সৰু ডাল যদি কাটে আপোনালোকক কোনো দৰকাৰ নাই দিবলৈ যদি ডাঙৰ ডাল দৰকাৰ হয় কাটিব তেনেকুৱা পায় আৰু এটা কথা এতিয়া আমি এইকেইটা ডাল এইবোৰ কাটি দিম এতিয়া ধৰক এইটো আমাৰ দৰকাৰ নাই ঠিক আছে এইটো দৰকাৰ নাই এতিয়া ধৰক এইটো যিহেতু আমাৰ এজোপা গছ 7 ফুটৰ পৰা 8 ফুটলৈকে দূৰ থাকে বা 10 ফুট মেক্সিমাম এতিয়া যিহেতু আমাৰ সৰু হৈ আছে 3 বছৰীয়া ভিতৰৰ গছ সেইকাৰণে বেছি বাঢ়া নাই ভাবক আৰু 15 বছৰ পিছত এই গছজোপা কিমান ডাঙৰ হৈ যাব বহুত ডাঙৰ হৈ যাব সেইকাৰণে ইয়াক এটা লিমিটত বাউণ্ডেৰীত থোৱা আমাৰ দৰকাৰী সেইকাৰণে এইবোৰ ডাল যোনবোৰ বাঢ়ি গৈ গৈছে আমি এইবোৰ কাটি দিম আৰু ইয়াত দেখিছে এই ডালটো এইটো চিধা গৈছে হয় নাই বাৰু এইটো আমি কাটি দিম যাতে বতাহটো পায় ৰ'দটো পায় আৰু ইয়াত কিছুমান অৰ্ডাৰকাৰী সৰু ডাল আছে দেখিছেনে এইবোৰ কিন্তু এটা কথা বহুতো প্ৰশ্ন হ'ব পাৰে যে চকলেটটো ডালে ডালেহে লাগে কাটি দিলেতো কম লাগিব আচলতে আমাৰ এম এইটো নহয় যে বেছিকৈ লগা আমাৰ এইটো এম যে যিমানখিনি লগা বাচি থকা হয় নাই বাৰু এতিয়া আপোনালোকে দেখিব পাৰে বহুত লাগিছে কিন্তু বেয়া হৈ গৈছে কাৰণটো এইটো সি তাৰ হোল্ড কৰিব পৰা নাই নিউট্ৰিশ্যন সি দিবই পৰা নাই যিমান দি মানে তাক পোৱালিখিনিক মানে নিজৰ সন্তানখিনিক খাদ্য দিব লাগে সি দিব পৰা নাই মানে গছজোপাই সেইকাৰণে এতিয়া ধৰক আমি যদি অদৰকাৰী এই ব্ৰাঞ্চখিনি যদি কাটি দিওঁ মানে কি সি ফলটোত বেছি ধ্যান দিব যে এটা আছে 100টা বুলি যদি 50টা লাগে 50টাই বাচিব তেতিয়া এতিয়া ধৰক সৰু ডাল কাটি দিওঁ এটা ৰাখি দিওঁ আৰু এটা মন কৰিব পাত যদি আপোনাৰ যদি এইখিনি নহয় কিনাও নহয় এই সোঁ মাজত যদি ধৰক এই সোঁ মাজত আপোনাৰ পাত যদি বেছি হৈ আছে এতিয়া ধৰক ইয়াত বেছি হৈ আছে এতিয়া 3টাত এটা পাত কাটি দিব এইটো দেখিছে বেছি ডাল এনেকৈ কাটি দিব আৰু এই যোনটো যে ওপৰলৈ বেকা হৈ ৰ'দ পাই কেনে ওপৰলৈ গুচি গৈছে এই ডালটো কলম মাৰি দিব কথা গম পালে ঠিক তেনেকৈ যিমান পাৰে এজোপা গছত কম ডাল থকাব চেষ্টা কৰক এতিয়া আৰু এটা মন কৰিব ইয়াত বেমাৰটো আপুনি ৰখাব পাৰিলেহেঁতেন আপোনালোকে ঠিক আছে এতিয়া কেলৈ নৰখিলে আপোনালোকৰ এতিয়া ধৰক আমি এইটো আমাৰ অসমীয়া সমাজত খুব থাকে গছ এজোপা ৰুলে খুব ডাঙৰকৈ বাঢ়িব দিওঁ কলম কৰি দিব নিবিচাৰোঁ এইটো দিয়কচোন ই মৰক ওচৰটোতো বাচিব সেইটোৱে আমাৰ ভুল কি হ'ল এই ব্লেক পট যোনটো বেমাৰটো ই ফেলি যায় মানে আপুনি ভাবিব ই অকল গুটিত থাকিব যদি গছজোপাত যদি লাগি থাকে তেতিয়া কি হ'ব এই ভিতৰলৈকে সোমাই যাব লাষ্টত গৈ কেনে কি হ'ব গোটেই গছজোপাতে আপুনি আৰু এজোপা গছ দেখিলে নহয় হয় সেইজোপা গছত যেনেকৈ গোটেই বিয়পি গ'ল ইয়াৰ ভিতৰতো বেমাৰটো বিয়পি যাব সেইকাৰণে তাৰ আগতে কি কৰিব এইটো বেমাৰ নহয় কিন্তু এইটো শুকাই গৈছে এইটো বতৰৰ কাৰণে হৈছে পানী কম বেছি পালে এনেকুৱা হয় যোনবোৰ এই হালধীয়া পৰি গৈছে গেলি গৈছে এইটো চাব পৰা ওচৰতে আহা এইটো এনেকৈ বেয়া হৈ গৈছে এইটো বেয়া সেইকাৰণে হৈছে হাৱা পোৱা নাই নিউট্ৰিশ্যন পোৱা নাই যোনটো যিমান পৰিমাণৰ ৰ'দ পাব লাগে পোৱা নাই তো এইখিনি আৰু বেমাৰ লাগি গৈছে সেইকাৰণে ব্লেক পটটো লাগি গৈছে চ' সময়ত যদি ইয়াক কাটি দিয়ে ওচৰটো বাচি যাব আৰু এটা কথা মন কৰিব ধৰক এই আপোনালোকে ধৰক এইখিনিতো কাটিবই ঠিক আছে এইখিনিতো কাটিবই কেতিয়াবা কি হয় এগালমান লাগে এইখিনিতো এতিয়া ধৰক এগালমান লাগে এতিয়া ধৰক এই ধৰক ইয়াত যদি 4টা যদি ডাঙৰ হয় ই জেগা পাব জানো কেতিয়াও নাপায় সেইকাৰণে আপোনালোকে চইচ কৰিব যে কোনকেইটা হেল্ডি আছে তো এই সৰুটো কাটি দিলে এই মাজৰ এটা কাটি দিলে তেতিয়া এই দুটা ধুনীয়াকৈ ডাঙৰ হ'ব সেই তেনেকৈ ৰাখিব লাগিব আপোনালোকে যদি বেয়া লাগে অন্তৰখনত যে কাটি দিলে দুখ লাগে তেতিয়া কিন্তু আপোনালোকে গোটেইখিনি হেৰুৱাব কথা গম পালে এতিয়া সেইটোৱে হৈ আছে এতিয়া আপুনি এই বেমাৰটো বা গছজোপাক প্ৰথম কথা হ'ল গছজোপা থাকিলেহে ফল মূল দিব এইখিনি কাটি দিব লাগিব যাতে গছজোপা অন্য ফললৈ বিয়পি নাযায় আৰু ফলৰ পৰা গছজোপালৈ বিয়পি নাযায় ঠিক আছে বিয়পি গ'লেও এইটো নহয় যে গছজোপা মৰি যাব আপোনালোকে যিকোনো কপাৰ ছালফেটৰ যদি কেমিকেল ইউজ কৰিব পাৰে তেনেকৈ দিব পাৰে নহ'লে আপোনালোকে যোনডোখৰত হৈছে সেইডোখৰত কটাৰী দি অলপ ঘাঁহ লগাই তেতিয়া আপুনি তাত হালধি দি দিব পাৰে ঠিক আছে নহ'লে ফুটছাই দি দিব পাৰে তেনেকৈও দিলেও এইটো ভাল হয় নহ'লে যদি হালধি পাউডাৰ নেকি আমি যোনটো ঘৰত খাওঁ সেইটোৱে ঘৰত যোনটো খাওঁ সেইটো পাউডাৰটো আপোনাৰ লগাই দিলে হৈ যাব যদি আপোনাৰ চাই ল'ব বতৰটো কেনেকুৱা আৰু এটা বস্তু দিব পাৰি চাফ মানে আপোনাৰ কাপোৰ ধোৱা চাফটো নহয় যোনটো আমি আপোনাৰ গছ যে ফাংগাছ নালাগিবলৈ দিওঁ 35 টকাত আপোনাৰ 20 গ্ৰামমান পায় সেইটো আপোনালোকে ইউজ কৰিলে পটককৈ ভাল হয় সেইটো ইউজ কৰিব পাৰে প্ৰথম কথা আপোনালোকে ইয়াৰ পটখিনি কটা এইকেইটা পট মানে এইকেইটা কাটি এইখিনি গোটেইখিনি ছিঙিব লাগিব এইখিনি চব এইবোৰ বেয়া হৈ গৈছে আপুনি তাৰপৰা চাব লাহেকৈ বাকীখিনি ৰৈ যাব যদি এইখিনি আপুনি কৰি নিদিয়ে গোটেইখিনি আপোনাৰ 90% ইয়াত বেয়া হৈ যাব এইখিনি নাপাবই মানে এইখিনি গোটেইখিনি কাটি দিয়ক
তাৰ আগত যিমান অদৰকাৰী এইবোৰ ডাল আছে কাটি দিব লাগিব। আজিৰ পৰা নিষ্ঠুৰ হৈছোঁ নিষ্ঠুৰ হ'ব লাগিব। ভৱিষ্যতৰ সুৰক্ষা আমলৈ থাকিলে মানে কিবা আমনি কৰিব নাপায় কিবা এইটো নেচাৰ বস্তু হয়, আমলৈ একো নকৰে। সমস্যাটো হৈছে কেৰকেটুৱা খুব মানে খায়, যেতিয়া মানে পকিবলৈ চান্সে নাপায়। আচ্ছা আচ্ছা, পুৰত হোৱাৰ আগতে কেৰকেটুৱাই খায়, সেইটো কি কৰিলে ভাল হ'ব? এইটো চব ইয়াৰ কেৰকেটুৱাৰ পৰাতো বেলেগ একো উপায় নাই। এতিয়া মই যিহেতু যেতিয়া আন্ধাৰলৈ গৈছিলোঁ বিজয়বাৰ, তাত কি দেখিলোঁ, সিহঁতে এটা পলিথিন এটা মই স্ক্ৰীণত দি দিম আপোনাৰ ভিডিঅ', পলিথিন এটা পাই সিহঁত বান্ধি দিয়ে। আপোনালোকে এইটো দেখিব যে ইয়াততো বহুত আছে, কেনেকৈ বান্ধিম, কিন্তু আমাৰ গোটেইখিনি এনেও নাবাচে। আপুনি কেইটামান চিলেক্ট কৰক, যোনকেইটা হেল্ডিয়েষ্ট সেইকেইটাত আপুনি দিব। আৰু যদি সেই পলিথিনটো দামী হয়, যদি ইউজ কৰিব নোৱাৰে, সস্তীয়া পলিথিন ল'ব। 1 কেজি পলিথিনত আপোনাৰ বাৰীখনৰ কাৰণে হৈ যাব। সৰু সৰু যোনটো চাইজৰ, যোনটো এপোৱা চাইজৰ, সেইটো আনি কিনে এনেকৈ জাষ্ট কলা পলিথিনটো বান্ধি দিব। খালি আপোনাৰ তাৰ আগতে এইটো আইডিয়া হ'ব লাগিব যে এটা পট কিমান দিনত মেচিয়ৰ হয়। যদি সেইটো অকণমান টান থাকে, অলপ আপোনালোকে কি হয় বগা আৰু অলপ তেনেকুৱা মাজত যোনটো অলপ অলপ দেখি থাকে পলিথিনটো, তেনেকুৱা দিব পাৰে। পলিথিন দিলে কিন্তু কেৰকেটুৱাই কিন্তু আক্ৰমণ নকৰে। কেলৈ মই নিজে এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ। যিকোনো ৰঙৰ দেখি থাকিলে বৰ ভাল, কেলৈ কি পকিছেনে সেইটো দিব পাৰে। কিন্তু এনেইতো কিছুমানে আপোনাৰ কেৰকেটুৱাক কলত পকা কলত দি দিয়ে, সেইটো বাৰু মই ছাপোৰ্ট নকৰোঁ, কাৰণ সেইটোও এটা জীৱ হয়। কিন্তু আপোনালোকে সেইটো কৰিব পাৰে যে প্ৰটেকশ্যন দিলে। নহ'লে বা আপোনালোকে দেখিছে যে এই গুৰি এই ঢালত আপোনাৰ কিছুমানে নেট দি দিয়ে, নেট দিলেও বাচে, কিন্তু এইটো খৰচা এটা হয়। আপোনালোকে অল টুগেডাৰ যেতিয়া আপুনি কেলকুলেশ্যন কৰে, আপোনাৰ এটলিষ্ট খেতিটো বাচি থাকে। বহুত গছ বচাই আছোঁ, আপোনালোকেও পাৰিব। আপোনালোকৰ বৰ বেছি নাই, ধৰক 1 বিঘা 1.5 বিঘা তেনেকৈ দিছে ন, আৰামছে পাৰিব। আৰু পলিথিনটো বেছি কষ্টলি নহয় মানে, আৰু এটা পলিথিন হয়তো আপোনাৰ 2 বছৰলৈকেও যাব। চ' আপোনালোকে ইউজ কৰিব পাৰে তেনেকৈ। ক'লা যে পৰি যায়, সেইটো কেনেকৈ সমস্যাটো আমি সমাধান কৰিব পাৰিম? তাৰপিছত প্ৰথম কথা, ক'লা এইকাৰণে পৰে পানী কম বা বেছি হৈ যায়। এতিয়া কেতিয়াবা ধৰক বাৰিষা ষ্টাৰ্টিঙত হয় সেইটো বেমাৰ, বা বাৰিষা এই লাষ্ট ঠাণ্ডা হোৱা সময়, সেইটো একচুৱেলি সৰুতে যোনবোৰ হয় সেইটো আপোনাৰ আৰু এটা কাৰণে হয়, আপোনাৰ হাৱা আৰু ৰ'দটো নাপায়। এতিয়া ধৰক ডাল যদিও কম আছে, ইয়াত পাত বহুত আছে। সেই পাতবোৰ আপোনালোকে কলমটো দিব জানিব। এতিয়া ডালেই নহয়, এতিয়া ধৰক ইয়াত হাৱা যদি আহিব নিদিয়ে, এই কিছুমান ডাল পাতবোৰ আপোনালোকে কাটিব লাগিব, যাতে ইয়াত বতাহ যায়। আৰু যেতিয়া বতাহ যিমান দৰকাৰী টেম্পাৰেচাৰ যদি পায়, এই বেমাৰটোৱে নহয়। তাৰ একদম মেইন আৰু আটাইতকৈ সহজ এই বেমাৰটো উপায় হৈ গ'ল আপোনাৰ অদৰকাৰী ডাল আৰু পাতটো কাটা। আৰু আজি সেইকাৰণে মেইনলি অহা হৈছে প্ৰুনিংটো কৰা। এই কলম দিয়াটো প্ৰুনিং যিহেতু কয়, এই প্ৰুনিংটোৰ কাৰণে আজি আহিছোঁ। আৰু এইটোৱে মেইন বেমাৰৰ কাৰণে মানে কি বুলি কয়, দাড়ি কথা গম পালে। এইটো যদি আপোনালোকে কলমটো যদি সময়ত দিব পাৰে, এটাও বেমাৰ এইবোৰ আপোনালোকক দেখা দিয়া নাযায়। আৰু যদি কেমিকেলি যদি আপোনালোকে ইউজ কৰিব বিচাৰে, যোনটো ব্লেক পট যোনটো হয়, বেমাৰটো আহি যায়, তাৰ কাৰণে আপোনালোকে কপাৰ ছালফেট ইউজ কৰিব পাৰে। কপাৰ ছালফেট আপোনাৰ পয়জনিয়াছ হয়, মানে গ্ল'ভছ পিন্ধি ইউজ কৰিব। একদম কম পৰিমাণত, যেনে 10 লিটাৰ পানীত আপোনালোকে খুব বেছি 5 গ্ৰাম কপাৰ ছালফেট দিব। ব্লু কালাৰৰ থাকে, দিব, ঘুলি থৈ দিব, আৰু সেইটো স্প্ৰে মাৰি দিব। কিন্তু এটা কথা, কপাৰ ছালফেট যেতিয়া মাৰে প্ৰডাকশ্যনটো কমি যাব। কিন্তু এটা কথা, সব সময়ত আপোনালোকে যদিও 12 মাহ ফুলে, কিন্তু যেতিয়া প্ৰডাকশ্যন এতিয়া ফুলি থকা নাই, দেখিছেনে? ফুলা নাই। ফুলি থাকে বেলেগ এটা টাইমত, আকৌ ফল যেতিয়া লাগি থাকে তেতিয়া পটককৈ বেছিকৈ নুফুলে। যদি আপোনালোকে এইটো মন কৰিছে যে এজোপা গছত 150-200 মান এতিয়া যেনেকৈ লাগি আছে, যদি লাগি আছে, আৰু আপোনাক ইয়াতকৈ লোভ কৰি লাভ নাই মানে। চ' এতিয়া স্প্ৰে মাৰিব পাৰে আপোনালোকে। ফুল নাই যে এই কপাৰ ছালফেট স্প্ৰে কৰি দিলে। যদি আপোনালোকে অৰ্গেনিক কৰিব বিচাৰে, যিহেতু বহুতে মানে অৰ্গেনিকটো ছাপোৰ্ট দিয়ে ন, তেনেহ'লে আপোনালোকে কি কৰিব, বাঁহৰ যোনটো ফুটছাই, সেইটো আপোনালোকে ফুটছাইটো ড্ৰাম এটাত ঘুলিব বা বাল্টিং এটাত ঘুলি কিনে তাৰ যোনটো পানীটো ইয়াত মাৰি দিব। সেইটো একদম বেষ্ট। চাই পানীখিনি সেইটো এটা সমানে কাম দিব মানে। তো সেইটো আৰু ইজি হয়, খৰচাটো কম হয় অৰ্গেনিকভাৱে। যিহেতু আপোনালোকে ইয়াততো অৰ্গেনিকভাৱে কৰিছে, সেইটো কৰিব পাৰে। আমি এতিয়া কলম কৰিবলৈ হ'লে ফেব্ৰুৱাৰী মাহতে কৰিব লাগিব নে বেলেগ মাহতো আমি কৰিব পাৰিম? আটাইতকৈ যিকোনো গছৰ ফেব্ৰুৱাৰীত ভাল কেলে, ইয়াত আপোনাৰ পটককৈ গছজোপা মৰি নাযায়। এতিয়া মানে সিহঁতৰ নেচাৰেলি সিহঁতি গ্ৰ'থ হয়। এতিয়া আপুনি যদি ঠাণ্ডা দিনত কৰি দিয়ে, সিহঁতৰ গ্ৰ'থটো নাথাকে, সি তাতে ৰখিব। যদি আপোনাৰ এটা কথা, ডায়েবেটিছ থকা মানুহ এজনৰ ভাল হ'বলৈ ঘাটো দেৰি লাগে, সেই ঠাণ্ডা দিনটো আপুনি ডায়েবেটিছ ধৰক, কথা গম পালে? একেবাৰে সহজভাৱে বুজাইছোঁ।
আৰু যদি এতিয়া মানে নেচাৰেলি তাৰ ইমিউন হৈ আছে সি এতিয়া আপুনি যেনেকৈ কাটক সি পোখা মাৰিবই আৰু বেছি দিন নালাগে আপুনি আজি কাটিছে নহয় 15 দিনৰ পিছত এইখিনি পোখা মাৰি দিব এতিয়া একো নহয় এইটো লাগি আছে এইটো দৰকাৰ একো নহয় এইখিনিতে গোটেই বেয়া হৈ আছে দেখিছে আৰু এইখিনি সময়ত যদি আপোনালোকে প্ৰুনিংটো কৰি দিয়াহেঁতেন তেতিয়া হয়তো এইখিনি বাচি গ'লহেঁতেন এতিয়া চাওক সেইবোৰ কাটি দিব যোনবোৰ ডাল মানে বে চাইজ হৈ আছে সেইবোৰ কাটি দিব পাৰ্পল টাইপৰ ৰং হয় বহুতে সোধে যে এইখিনি কিবা হাইব্ৰিড হয় নেকি একচুৱেলি চকলেটৰ বহুত প্ৰজাতি আছে ভেৰাইটি বহুত আছে তাৰ ভিতৰত আটাইতকৈ আপোনাৰ ক্ৰাইল'টো চবতকৈ নম্বৰ 1 হয় কিন্তু এইটো ক্ৰাইল' নহয় এইটো ট্ৰেনিটো বুলি কয় এইটো পাৰ্পল কালাৰত যায় ঠিক আছে আৰু এটা প্ৰশ্ন কৰিছিলে বাইদেউহেঁতি যে এইটো দামটো হয় নাই বাৰু চকলেটৰ দামটো একচুৱেলি বহুতে ৰেট চবকে একে দি দিয়ে সেইটো কিন্তু একচুৱেলি ভুল হয় কাৰণ এতিয়া দিব পাৰে আপোনালোকৰ কাৰণ আপোনালোকৰ প্ৰডাকশ্যনটো কম একচুৱেলি চব চকলেটৰ ৰেটবোৰ বেলেগ হয় এতিয়া ক্ৰাইল' ৱৰ্ল্ডত আটাইতকৈ এক্সপেঞ্চিভ চকলেট হয় আপোনালোকৰ যিহেতু প্ৰায় 5,000-6,000 পুলি দিছিলে কিমান ৰুইছে সেইটো নাজানিছোঁ কিন্তু তাৰ ভিতৰত কিছুমানৰ ক্ৰাইল' ওলাইছে কিছুমানৰ নেকলেন ওলাইছে এইকেইটা প্ৰজাতি আটাইতকৈ উত্তম প্ৰজাতি খেতিৰ কাৰণে নেকলেন হ'ল আপোনাৰ হাই প্ৰডাকশ্যন কথাটো গম 16,000 দিছিলে 42জন বেনিফিচিয়াৰী 16,000 দিয়া হৈছিলে 16,000 দিছিলে তো ইয়াত কিমানখিনি এতিয়া মানুহে কিমান হাজাৰলৈকে ৰুলে 43জন মানুহ হ'ল 40জনৰ কাৰণে দিছিলে যদিও মানে 320 জোপাকৈ দিয়া হ'ল 320 জোপাকৈ দিয়া হ'ল প্ৰতিজন বেনিফিচিয়াৰী তাৰপিছত প্ৰত্যেকৰ বাৰীত মানে আছে তেনেকৈ 43জন বেনিফিচিয়াৰী হাতত চবৰে বাৰীত পুলি বচা নাই কিছুমানে ধৰক প্ৰতিপালনৰ অভাৱ হ'ল কোনোবাই ৰুব নেজানিলে এনেকুৱা ধৰণকে মুঠতে 20-22জনৰ বাৰীত 22জন মানুহৰ বাৰীত মানে মাকুমত আছে এতিয়া তাৰে ভিতৰত আমি নেজানিছোঁ মানে কোনটো প্ৰজাতি কি হয় আমাৰ হেৰিবিলাক এতিয়া ধৰক দীঘলীয়া কিছুমান লাগিছে কিছুমান গোল টাইপৰ লাগিছে বা কিছুমান এনেকুৱা বেঙুনীয়া টাইপৰ হৈছে সেইকাৰণে মানে প্ৰজাতিটো আমি চিনাক্ত কৰিবলৈ অসুবিধা হৈছে আপুনি প্ৰডাকশ্যনত কিন্তু এতিয়া গম নাপাব যে কোনটো কি প্ৰজাতি ঠিক আছে এতিয়া হয়তো হাইব্ৰিড জোপা কম লাগিব পাৰে কাৰণ সি জেগাৰ লোকেশ্যন প্লাছ তাৰ সাৰ পানী কি দিব লাগে সেইটো এটা আছে প্ৰশ্ন এতিয়া ই নিউট্ৰিশ্যন পোৱা নাই সেইকাৰণে কিন্তু এইটো এটা ভাল জাতি হয় ট্ৰেনিটো কিন্তু ইয়াতকৈ আপোনাৰ বাৰীত আৰু এটা আছে যে নেকলেন আটাইতকৈ প্ৰডাকশ্যন হায়েষ্ট নেকলেন দিয়ে আৰু যদি ৰুৱে আকৌ নতুনকৈ ৰুব বিচাৰে আপোনালোকে নেকলেন বা ক্ৰাইল' ৰুব ক্ৰাইল'টো কি হয় বহুত এক্সপেঞ্চিভ হয় আপোনালোকে নৰ্মেল এনে সুধিছে ন চকলেটৰ দাম 1,800-2,000লৈকে পায় ক্ৰাইল' আপোনাৰ 3,000 ওচৰলৈকে পায় কথাটো গম পালে কিন্তু এটা কথা কেঁচা দামটো কথা কৈ দিছোঁ যদি নৰ্মেল 70 টকা ওপৰে যাব তেতিয়া তাৰপৰা ক্ৰাইল'টো 120 টকালৈকে যায় কেঁচাতে এইটো হয়তো 50 টকা যাব পাৰে আপোনাৰ বেলেগ বাহিনী 50 টকা কিন্তু হাইব্ৰিডখিনি ৰেট বেলেগ চ' নেক্সট টাইম ৰুব আপোনালোকে প্ৰজাতিকেইটা প্ৰথমতে ভাবি ল'ব যে কি প্ৰজাতি ৰুৱে আৰু লাইফ টাইমটো চবৰে বেলেগ বহুতে কৈ দিয়ে যে হাইব্ৰিড নহয় গছজোপা আৰু এটা মন কৰিব লাগে যে ই হাইব্ৰিডৰ টিচু কালচাৰ মাদাৰ প্লাণ্টৰ হয় নাই আৰু এইটো মন কৰিব লাগিব আপোনালোকে এইটো সুধিছিলে যে আৰু এটা মই তোমাক মাজতে সুধি দিওঁ দেই এতিয়া যে আমাৰ যে গুটি হৈছে এই গুটিখিনিৰ পৰা আমি উৎপাদন কৰিব পাৰিম নাই নিশ্চয় পাৰিব কিন্তু এটা কথা আছে এই গুটিখিনি এটলিষ্ট গুটিখিনি যোনখিনি গছজোপা লাগিছে গছজোপা 5 বছৰ ওচৰচি হ'ব লাগিব 4 বছৰ 5 বছৰ আপোনালোকৰ 1.5 বছৰ 2 বছৰ গুটি লাগি গৈছে 2 বছৰ লাগি গৈছে 2 বছৰ লাগিলে যে আপোনালোকে ইয়াৰ পৰা গুটি পুলি উলিয়াব পাৰে সেইটো নহয় কাৰণ ইয়াৰ পৰা যদি পুলি ৰুৱে জেনেৰেশ্যনটো বেয়া হ'ব সেইটো ফাৰ্ষ্ট জেনেৰেশ্যন বুলি নহ'ব আৰু তেতিয়া কি হ'ব কোৱালিটি বেয়া হ'ব তাৰ প্ৰডাকশ্যন বেয়া হ'ব তাত ফাংগাছ বেছি লাগিব এতিয়া যোনটো ধৰক টিচু কালচাৰ যদি কৰি কিনে কেলে কৰে তাত যাতে হাইব্ৰিড বনায় যাতে তাক মানে যোনবোৰ বেমাৰ থাকে ইমিউন কৰি দিয়ে এতিয়া ক্ৰাইল' নেকলেনত প্ৰায় আপোনাৰ ফাংগাল ডিজিজটো নালাগে এই বুজি আপোনাৰ ডিজিজ আপোনাৰ সেই গছজোপা দেখিছে বেমাৰ নাই কেলে নাই সেই গছজোপা হাইব্ৰিড হয় ইমিউন থাকে হাইব্ৰিড লগালে কি হয় আপোনাৰ বেমাৰবোৰ নাপায় চ' সেইকাৰণে তাৰ ৰেটটো বেলেগ আৰু তাৰ ৰেটটো বেলেগ আৰু এটা কথা আপুনি সুধিলে যে এইখিনি কেতিয়া লগাব মিনিমাম আপোনালোকে 4 বছৰীয়া পুৰণা গছ ৰুব লাগে আপুনি যাৰ তাৰ বাৰীত ডাঙৰ পুলি দেখিলে লগাই ল'লে নহয় আৰু এটা পুলি বাছনিত কি কৰিব আপোনালোকে পুলিটো কিমান ওখ সেইটো নাচাব আপুনি এইটো চাব যে পুলি এটা য'ৰ পৰা কিনিব উঘালি চাব যাতে যোনডাল মাছ শিপাডাল সেইডাল ঘূৰি নাযায় মানে চুলি যে কিছুমানে যে বান্ধিৰ যে সেনেকুৱা বান্ধা পুলি আপোনালোকে নল'ব
কিছুমানে এবছৰ দুবছৰ পুলি পুৰণা পুলি আছে লগাই ল দাম দি কেনে ল বুলি কয় যে সেইটো একদম ভুল হয় কাৰণ সেইটো তাৰ প্ৰডাকশ্যনটো বেয়াই হ'ব সি বেলেগ একো নহয় সি জেগাত বুঢ়াহে হ'ল সি এটা কথা আপোনালোকে শিশু এটা যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয় 5 বছৰ আগতে আপোনালোকে খাদ্যটো ভাল দিব লাগে বুলি শুনিছেনে একেটাই গছজোপা যেতিয়া 6 মাহৰ ভিতৰতে ইয়াক খাদ্যটো দিব পাৰিব লাগে সেইকাৰণে পুলি এটা আমি যেতিয়া লগাওঁ 4 মাহ 5 মাহৰ ভিতৰত লগাওঁ 6 মাহক ক্ৰছ কৰি নিদিওঁ আৰু কেনেকৈ গম পাব যেতিয়া পুলিটো উঘালি যাব যদি পুৰণা হৈ ঘূৰি যায় সেইটো অবভিয়াছলি বা পলিথিনৰ বাহিৰত যায় য'ত পচায় তেতিয়া সেইটো পুৰণা পুলি প্ৰায় এবছৰীয়া 6 মাহ পাৰ হ'ব লাগিব সেই পুলিটো নলগাব আপোনালোকে পাৰিলে সৰু ল'ব হেল্ডি ল'ব দেখিলে গম পাব বেকা হৈ যায় যে সেইবোৰ নল'ব চিধা পুলি য'ত পাত কম আছে কিন্তু ধুনীয়া মেইন যোনডাল ব্ৰাঞ্চ এইডাল পূৰা চিধা আৰু শকত গম পালে তেনেকৈ সৰু বয়সৰ পুলি লওঁ আপোনালোকে সুধিব যে কিমান বয়স আৰু যদি আপোনালোকে ধৰক এঘৰে 300-400 কিছুমানৰ আছে হয় নাই বাৰু এতিয়া আপোনালোকে কি কৰিব যোনখিনি হাইব্ৰিড লাহে লাহে আপুনি চিনাক্ত কৰি কেনে আপোনালোকে গছ কেইজোপা ছাইড কৰি দিব সেই গছ কেইজোপা এতিয়া নহয় আপোনালোকে 5 বছৰ পিছত তাৰ পৰাই প্ৰডাকশ্যন কৰি তাৰে পুলি পচাব নিজে তেতিয়া আপোনালোকে হাইব্ৰিড কাৰণে দৌৰি থাকিব নালাগে নিজৰ গছৰ পৰাই আপোনালোকে উলিয়াব পাৰিব নহ'লে এটা হাইব্ৰিড আপোনাৰ ভাল দাম দিব লাগিব হাইব্ৰিডৰ পুলি কথা গম পালে গছৰ এনেই হাইব্ৰিডবোৰ বাহিৰত আপোনাৰ অনলাইন কিনিব গ'লে বহুত পৰি যায় 220 টকালৈকে পৰে কিন্তু আপুনি ভাল জেগাৰ পৰা যদি আনে এতিয়া ধৰক নৰ্মেল গছ এজোপা মোৰ মতে তাৰ মূল্য 45 পৰা 60 ভিতৰত পাব লাগে কথা গম পালে মেক্সিমাম আপুনি যদি দূৰৰ পৰা আনিছে ট্ৰেন্সপৰ্টেশ্যন চাৰ্জ কৰি কিনে 70 ৰুপিজ যদি আপোনালোকে হাইব্ৰিড লগাইছে তেতিয়া 120 টকালৈকে ধুনীয়াকৈ দিব পাৰি খুচুৰাকৈ হয়তো কোনোবা এটা বেছি ল'ব পাৰে কাৰণ নাৰ্চাৰীজনো কিবা এটা খাব বিচাৰে কিন্তু যদি আপোনালোকে ধৰ 100 লয় 200 লয় তেতিয়া মেক্সিমাম 120 টকা মানে 100 পৰা 120 টকাত পালে আপোনালোকে হাইব্ৰিডটো ধুনীয়া দাম কিন্তু আপোনালোকে যদি হাইব্ৰিড নহয় যেনেকৈ আপোনালোকৰ কিছুমান ইয়াতে প্ৰায় হাইব্ৰিড নহয় সেইবোৰ আপোনাৰ 45 টকাৰ পৰা 60 টকাৰ ভিতৰত পাব লাগে কথা গম পালে 40 টকাত পালেও বেয়া নহয় মানে তাৰ মূল্য ইমান নহয় কাৰণ ইয়াৰ আপোনাৰ প্ৰথম কথা হাইব্ৰিড যদি নহয় তাত বেমাৰ ধৰে ফাংগাছ ধৰে আৰু তাক আপুনি ট্ৰিটমেণ্ট কৰি দিয়ে যদি আপোনালোকে হাইব্ৰিড লগায় তাত মানে ফাংগাছৰ ইমিউন থাকে তাৰ বেমাৰ হ'ব যেতিয়া আপোনাৰ কষ্ট কম আৰু প্ৰডাকশ্যনটো বেছি আৰু লাইফ স্পেন যোনটো থাকে এই হয়তো আপোনাৰ এইজোপা আপোনাৰ 30-35 বছৰলৈকে 30 বছৰলৈকে মিনিমাম আপোনাৰ ধুনীয়া প্ৰডাকশ্যন দিব কিন্তু যদিও এতিয়া কম দিছে কিন্তু সেই বেছি লগাজোপা যদি হাইব্ৰিড নহয় খুব বেছিছে বেছি 25 বছৰ কথা গম পালে 20-25 বছৰ সেইটো এটা ডিফাৰেঞ্চ পাব সেইকাৰণে লগালে হাইব্ৰিড লগাব তেতিয়া মানে আপোনাৰ লাইফ স্পেনটো বেছি হয় এতিয়া চাওক আপোনালোকে ইয়াত ভালকৈ এবাৰ দেখাই দিছোঁ ওচৰলৈ অহা কোনটো এই ধৰক হ'ব পাৰে এই গছজোপা বেকা হোৱা কিবা কাৰণ থাকিব সৰুতে ইয়াত কিবা দুখ পায় কাৰণে বেকা হ'ল কিন্তু যদি এইজোপা চিধা থকাহেঁতেন আপোনালোকে একদম দেখিলে ডাইৰেক্ট চিনি পাব ফেব্ৰুৱাৰী মাহত কথা কৈছোঁ ফেব্ৰুৱাৰী মাহত যদি আপোনালোকে কলম দিয়ে এইটো মন কৰিব যে কোনকেইটা দা নতুন গম পালে আৰু সি চিধাকৈ গুচি গৈছে কাৰণ চিধা গছত ই কেতিয়াও এইকাৰণে ফুল পটককৈ নধৰে আপোনালোকে ইয়াত চিয়ৰ দেখিছে যে বাকীখিনিত যদি ফুল ধৰিছে ই কেলৈ ধৰা নাই কাৰণ ইয়াৰ তাত নাইট্ৰজেন বেছিকৈ জমা হৈ আছে আৰু এইজোপাক যেতিয়া আমি কাটি দিওঁ এই ডালটো তেতিয়া মানে বাকীখিনিত এতিয়া কাৰ্বহাইড্ৰেট জমা হ'ব আৰু কাৰ্বহাইড্ৰেট জমা হোৱা মানে ফুল বেছি লাগিব ফুল যদি পলিনেশ্যন হয় তেতিয়া আপোনাৰ ফল লাগিব এতিয়া আৰু এটা এইটো দেখিছে আপোনালোকে চিনি পায় আৰু এটা আছে এইটো তেনেকৈ এইকেইটা থাকিব দিয়ক এতিয়া এয়া যিহেতু আপোনাৰ ডাল কম আছে তেনেকৈ ৱেইটটো বেলেঞ্চ মিলাব লাগিব এতিয়া এইফালে গৈ থাকিলে আপুনি ভাঙি দিব ত' এইডাল আপুনি ধ্যান দিব যে এইডাল কেনেকৈ বাঢ়ে বা এইকেইডাল এতিয়া বাঢ়ি যাব লাগিব কথা গম পালে আপোনালোকে চাব পাৰে এই জাতটো ভাল আৰু এটা যোনটো আইলো বুলি কয় সেইটো অলপ অৰেঞ্জ কালাৰ অথনি যে দেখিছিলে প্ৰায় তেনেকুৱা থাকিব সেইটো অলপ বেছি অৰেঞ্জ থাকিব ঠিক আছে নেকলেণ্ডটো হালধীয়া হয় কিন্তু তাৰ শ্বেপটো সেই গছজোপা আপোনালোকে চাই ল'ব হালধীয়া হ'ব কিন্তু সি বেছি দীঘল নহ'লেও আপোনাৰ গোল হ'ব সেইটো হ'ল নেকলেণ্ড আৰু ক্ৰাইলটো হ'ল আপোনাৰ অলপ অৰেঞ্জ টাইপৰ হৈ যাব আৰু এইটো ট্ৰেইনিটো এইটো বেয়া জাতি নহয় এইটো পাৰ্পল কালাৰ আপোনালোকে চাই ল'ব পাৰে এইটো আপোনাৰ হাইব্ৰিডতে পৰে ইয়াৰ লাইফ স্পেনটো বেছি হয় চাওঁ বাৰু তাৰ পোকে বুলি ক'ব পাৰি যেনেকৈ গান্ধী পোকৰ তাৰে এটা বংশৰ পোক আপোনাৰ ইয়াত সোমাই যায় আৰু এইটো খায় এইটো এটা ইয়াক প্ৰথম কথা পাউডাৰ উলিয়াইছে বহুত দলৈকে নোসোমায় প্ৰথম অৱস্থাত যদি প্ৰথম অৱস্থাত আপোনালোকে গম পায় আপোনালোকে ইয়াক যদি খুচিও দিয়ে এইটো এইটো অৱস্থাবলৈ আপোনালোকে ইয়াক
উপটিব লাগিব ইয়াক ডিষ্টাৰ্ব দিব লাগিব ই নিজে পলাই যাব প্ৰথম অৱস্থাত পাব লাগিব আৰু ইয়াৰ পোকটোৰ মই ফটো আপোনালোকক স্ক্ৰীণত দি দিম আপোনালোকে চবে চালে গম পাব কাৰণ আন্ধ্ৰ প্ৰদেশত যোনটো ইয়াৰ পোকৰ ৰংটো বেলেগ আমাৰ অসমত বেলেগ ই গান্ধী পোকৰ বংশৰে হয় বিটেল বুলি কয় এইটো বিটেলৰ প্ৰজাতি ইয়াৰ খালি আমাৰ ইয়াত দুটা কালাৰ থাকে এটা আচ থাকে আৰু এটা এইজোপা গছজোপা চেপটো ইমান বেয়া নহয় কোনজোপা গছ আপোনালোকে কাটিব লাগে যোনজোপা বহুত চিধাকৈ গুচি যায় যে সেইজোপা আগকেইটা কাটি দিব পাৰে এতিয়া এইজোপাহে আপোনালোকে কাটি দিব লাগিব এতিয়া এইজোপা ওপৰৰ ডালখিনি আপোনালোকে কাটি দিব যাতে এনেকৈ কাটি দিব পাৰে চ' এনেকুৱা চাইজৰ আমি আজি ছিঙিলোঁ কিছুমান আপোনাৰ ছিঙা এই বাইদেউৰ অলপ ভুলো হ'ল এতিয়া ধৰক আমি কোনটো সময় ছিঙিব লাগে আপোনালোকে ভালকৈ চাই লওক এতিয়া এইটো সময়তো পকি গ'ল ধুনীয়া হয় ঠিক আছে আপোনাৰ এইখিনি ভালকৈ পকি গ'ল এইখিনি মানে কি হ'ল আপোনাৰ চকলেট বনাবৰ কাৰণেও ভাল চ' ড্ৰাই কৰিবলৈ ভাল কিন্তু কি হয় আপোনালোকে যদি এনেকৈ টাইমত ছিঙি লয় আপোনালোকৰ কি হয় ভালকৈ আপোনাৰ পকিবই নাপায় এতিয়া যিহেতু এইবোৰ পকিবই নাপালে চ' এইটো সময়ত আপোনালোকে গ্ৰীণ হৈ থাকিলে বৰ বেছি নিচিঙিব ইয়াৰ যদি গ্ৰীণ আৰু য়েল্ল' অলপ হৈ যায় তেতিয়া কিন্তু পাৰে অলপ কেঁচা হ'লেও একো নাই কিন্তু এইটো ফুল্লি কেঁচা হৈ আছে চ' আপোনালোকে এইটো ৱেষ্ট হৈ যায় আপোনালোকে অলপ ধৈৰ্য দি অলপ কেইদিনমান আৰু ইয়াক ৰাখিব লাগিব ইমান পকিব নিদিলেও ধৰক ইমানখিনিমান হ'লেও হৈ যাব মানে বা ইমানখিনি হ'লেও হৈ যাব ধৰক অলপ য়েল্ল' হৈ গৈছে আৰু ধৰক ছিঙিবলৈ কিন্তু চব প্ৰজাতি একেই নহয় এতিয়া কিছুমান প্ৰজাতি যেনেকৈ এইটো ক্ৰাইলৰ যোনটো ৰং হয় এনেকুৱাও হয় আৰু বেঙুনীয়া ৰঙত আটাইতকৈ গম নাপায় গম নাপায় কিন্তু সেইকাৰণে কৈছোঁ আপোনালোকে যিহেতু খেতিটো কৰিছে বেলেগ গছবোৰ চাই কিনে আইডিয়া এটা লগাই ল'ব যে কিমান দিনত মেচিয়ৰ হৈ কিছুমান কালাৰটোত গমেই নাপায় হাইব্ৰিডবোৰ মেইনলি গম নাপায় এইটোতো আপুনি নেকলনত গম পায় নেকলন এনেকুৱাই থাকে প্ৰায় তো আপোনালোকে এইটো গম পাব যে হালধীয়া হৈ গৈ থাকিব কিন্তু বেলেগ যে প্ৰজাতি যদি আপোনাৰ লগায় সেইটো কনফিউজন হৈ যাব তো আপোনালোকে আৰু কেনেকুৱা পালে অহাৰ বাবে ধন্যবাদ আমাৰ বহুতখিনি বুজি পালোঁ এতিয়া সমস্যাবোৰ আমি সমাধান কৰি যাতে উৎপাদনটো বেছি আগুৱাই লৈ যাব পাৰিম তাকে আশা কৰিছোঁ এতিয়া কেনেকৈ পোনিং কৰিব লাগে তাৰপিছত গছৰ গুটি লাগিলে আমি কেনেকৈ সংৰক্ষণ কৰিব লাগে সেই বস্তুটো নাজানিছিলোঁ এতিয়া গুটি যিমান লাগিছে সিমানখিনি আমি ৰখিব বুলিও ভাবি আছিলোঁ ইমান দিনে হয় নহয় বাৰু আমাৰ তাৰমানে গছৰ গুটিটো যদি লাগে আমাৰ ফূৰ্তি লাগে তেতিয়া আমি সেই কথাটো নাজানিছিলোঁ যে গোটেইখিনি লাগিলে যে সেইখিনি বস্তু আমি ৰখিব সেই কথাটো আমাৰ ভুল কনচেপ্ট আছিল আজি ভাইটিয়ে আহি পেলাই জনাই দিয়াৰ কাৰণে চ' 20জনৰ ওপৰত আপোনালোকৰ মহিলাই খেতি কৰি আছে তাৰ ভিতৰত আপোনালোকক খুব বেছি মই 4-5জনীকহে দেখালোঁ কিন্তু এই ভিডিঅ'ৰ দ্বাৰা আশা কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে গোটেইখিনিয়ে শিকিব পাৰে আচলতে চবকে মতা নহ'ল এইটো কাৰণেই আচলতে ভাইটি আহিব বুলি এনেই ঘৰলৈহে আহিছিল মই ফুৰিবহে আহিছিলোঁ আজি সিহঁতক মই এনেই মাতিহে দিলোঁ মানে সকলোকে এদিন মতাৰ আশা থাকিল সকলো কৃষককে লাংগাচি পঞ্চায়তৰ যিমানকেইজন কৃষক আছে পুনৰবাৰ আকৌ এদিন লগ হ'ম যি অসুবিধা আছে আমি সকলোৱে একেলগে আলোচনা কৰিম নহয় জানো চ' আপোনালোকে হয় নিশ্চয় আহিম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই কিবা শিকিব পাৰিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকে যদি চাই থাকিব বিচাৰে ছাবস্ক্ৰাইব কৰি দিব